Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বিএড যদি কৰিম বুলি ভাবিছে তেতিয়াহলে তাৰ ওপৰত এটা নটিফিকেশন আহিছে আৰু এই নটিফিকেশনটো বিশেষকৈ আপোনালোকৰ যিসকলে বিএড কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আৰু ইয়াত আপোনালোকৰ যেহেতু আপোনালোকে জানে যে বিএড যদি কৰিব লগা হয় তেতিয়াহলে সাধাৰণতে এটা এন্ট্ৰেন্স টেষ্ট দিব লাগে আৰু সেই এন্ট্ৰেন্সৰে যেটো নটিফিকেশন সেই নটিফিকেশনখন ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাবলিশ কৰিছে আৰু সেই আপোনালোকক নটিফিকেশনৰ ওপৰত সম্পূৰ্ণ সবিশেষ তেওঁলোকে আগবঢ়াইছে গোটেইখিনি আপোনালোকে এই ভিডিঅ'টিত জানিব পাৰিব গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো ইয়াত আপোনালোকে দেখিছে নটিফিকেশন ৰিগাৰ্ডিং বিএড কমন এন্ট্ৰেন্স টেষ্ট BEd CET 2024 for admissions to the 2-year BEd program দুবছৰীয়া যেটো BEd program আছে তাৰে সাধাৰণতে এটো নটিফিকেশন আৰু সাধাৰণতে BEd ৰ কমন এন্ট্ৰেন্স টেষ্ট হয় তাৰ ওপৰতে গুটে নটিফিকেশনখন আপোনালোকৰ কাৰণে আহিছে সো আপোনালোকক প্ৰথমতে নটিফিকেশনখন দেখুৱাই লৈছো কি কথাটো উল্লেখ কৰা হৈছে গুটেখিনি আপোনালোকে জানিব পাৰিব সো এখন হৈছে আপোনালোকৰ নটিফিকেশনখন আৰু ইয়াত আপোনালোকে যদি চাই BEd common entrance test for admission to the 2-year BEd program online applications are invited from eligible candidates for appearing in the BEd common entrance test 2024 for admissions to the 2-year BEd program under Dibrugarh University scheduled to be held on 13/7/2024 সো আপোনালোক যিসকলে BEd entrance test to দিব বিচাৰিছে CET exam যেটো আছে হেতু যদি দিব বিচাৰিছে তেতিয়াহলে সাধাৰণতে আপোনালোকৰ এই যেটো BEd program বা এই প্ৰগ্ৰামৰ যেটো সাধাৰণতে এন্ট্ৰেন্স টেষ্ট হেতু হ'ব 13/7/2024 যেহেতু পৰীক্ষাটো হ'ব গতিকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে কি এলিজিবিলিটি দৰকাৰ হ'ব হেখিনি আপোনালোকক উল্লেখ কৰিছে যোগ্যতা কি লাগিব ক্যান্ডিডেট উইথ এট লিষ্ট 50% মাৰ্কস ইন এগ্ৰিগেট আইদাৰ ইন দা ব্যাচেলৰ ডিগ্ৰী এণ্ড অৰ ইন দা মাষ্টাৰ ডিগ্ৰী ইন সায়েন্সেস social sciences humanities or bachelors in engineering technology of Dibrugarh University or any other university recognized by Dibrugarh University with specialization in science and mathematics with 55% marks or equivalent grade point are eligible for admissions to the program এতিয়া আপোনালোকে 50% marks সাধাৰণতে আপোনালোকক লাগিব BEd বা মাষ্টাৰ ডিগ্ৰীত আৰু কিছু যিখিনি সাবজেক্ট সাধাৰণতে ইয়াত দেখুৱা হৈছে এইখিনি আপোনালোকক দৰকাৰ হ'ব এতিয়া ইয়াত কৈছে যে নেক্সট যেটো আপোনালোকৰ ক্ৰাইটেৰিয়া ক্যান্ডিডেট মাষ্ট ক্লিয়াৰ দা BEd কমন এন্ট্ৰেন্স টেষ্ট কন্ডাক্টেড বাই Dibrugarh University ফৰ দা একাডেমিক সেশন আপোনালোকে যদি এডমিশন লবলৈ হয় BEd তেতিয়াহলে এই যেটো এন্ট্ৰেন্স টেষ্ট এটো ক্লিয়াৰ কৰিবই লাগিব তাত কোনো ধৰণৰ বেলেগ কথা নাথাকিব নেক্সট হৈছে আপোনালোকৰ যিখিনি ৰিল্যাক্সেশন আছে হেখিনিটো থাকিবই 5% সাধাৰণতে আপোনালোকৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰিল্যাক্সেশন থাকিব 5% কোৱালিফাইং মাৰ্কছৰ ওপৰত বেছ কৰি কিনে belonging to the SC ST OBC MOBC আৰু PWD ক্যান্ডিডেটৰ কাৰণে হেখিনি থাকিব 5% যেটো ৰিল্যাক্সেশন আছে হেয়া তাৰ পিছত এতিয়া আপোনালোকে সাধাৰণতে ইয়াত যেটো এপ্লিকেশন প্ৰসিডিউৰ হেতু কেনেকৈ কৰিব application for appearing in the BEd CET 2024 shall be through online mode only no other means of application shall be accepted আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাই কৰিবৰ কাৰণে সাধাৰণতে এই যেটো অনলাইন এপ্লিকেশন হেতু স্টাৰ্ট হ'ব 1/5/2024 পৰা স্টাৰ্ট কৰিব আৰু আপোনালোকৰ এই যেটো অনলাইন লাষ্ট ডেট সাধাৰণতে 30/5/2024 লৈকে চলি থাকিব আপোনালোকে 1 পৰা 30 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰে মে মাহৰ তাৰ পিছত অনলাইন এপ্লিকেশনটো যেতিয়া আপোনালোকে কৰিব কেনে কৰিব হেইটো হৈছে আপোনালোকৰ যেটো অফিচিয়েল ওয়েবসাইট www.dibru.ac.in তাত যেতিয়া আপোনালোকে যাব তাতে আপোনালোকে দেখা পাব BEd CET ৰ কাৰণে এটা পৰ্টেল আৰু সেই পৰ্টেলটোত গৈ কিনে আপোনালোকে তাত ৰেজিষ্টাৰ কৰি লব প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ পিছত OTP আপোনালোকে মোবাইললৈ আহিব আৰু সেই OTPটো তাত আপোনালোকে যেতিয়া ভৰাই দিব অটোমেটিক্যালি গোটেই ফৰ্মখন ওপেন হৈ যাব তাৰপিছত তাত আপোনালোকে ভালদৰে স্টেপ বাই স্টেপ প্ৰসেছটো এপ্লাই কৰিব যদি আপোনালোকক দৰকাৰ হয় মই দেখুৱাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিম এটোত কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ বিষয়ে ইয়াৰ পিছত আপোনালোকৰ যেতিয়া ফৰ্ম ফিল আপ কমপ্লিট হ'ব আপোনালোকে এটা ফিজ দিব লাগিব 950 এটো সাধাৰণতে আপোনালোকে অনলাইন ফিজটো দিব লাগিব 950 টকা অনলাইন মোডত ডেবিট কাৰ্ড দিব পাৰে ক্ৰেডিট কাৰ্ড বা ইন্টাৰনেট বেংকিংৰ থ্ৰুৱেদি আপোনালোকে দিব পাৰে 950 টকা তাৰপিছত আপোনালোকে যেতিয়া সম্পূৰ্ণ হৈ যাব গোটেই প্ৰসেছখিনি তাৰপিছত আপোনালোকৰ ইয়াত যেটো ৰিসিপ্ট আহিব সেই ৰিসিপ্টটো আপোনালোকে ৰাখি দিব পেমেন্টৰ আৰু পিছত সাধাৰণতে আপোনালোকৰ এপ্লিকেশন ফৰ্ম আৰু এডমিট কাৰ্ডৰ যেটো অপচন হেখিনি আপোনালোকৰ ওচৰত আহিব পিছৰ অৱস্থাত আৰু হেতু আপোনালোকে পিছত ডাউনলোড কৰি ল'ব তাৰপিছত আপোনালোকে সেই এডমিট কাৰ্ডটো এক্সামিনেশন হলত লৈ যাব আৰু আপোনালোকৰ যিখন এন্ট্ৰেন্স টেষ্ট যেটো হেতু আপোনালোকে দিব পাৰিব এতিয়া কথাটো হৈছে কোড চেণ্টাৰ সাধাৰণতে আপোনালোকৰ পৰিব এই পৰীক্ষাটোৰ কাৰণে
পৰীক্ষাটোৰ কাৰণে সাধাৰণতে আপোনালোকৰ চেণ্টাৰ থাকিব ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱা, খানা আৰু শিৱসাগৰ। এইকেইটাত আপোনালোকৰ চেণ্টাৰ আৰু ইয়াত আপোনালোকে লৈ যাব লাগিব। ডকুমেণ্টছ মেটেৰিয়েলছ টু বি আপলোডেড উইথ দ্য BEd CET এপ্লিকেশ্যন। আপোনালোকে BEd CET এপ্লিকেশ্যন ফৰ্মৰ লগত কিছুমান ডকুমেণ্টছ লাগিব। এটা হৈছে পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ দৰকাৰ হ'ব আৰু ছিগনেচাৰ অফ দ্য কেণ্ডিডেট দৰকাৰ হ'ব। আপোনালোকৰ যিটো অনলাইন এপ্লাই সেইটো 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 30/5/2024লৈকে। BEdৰ যিটো ডেট অৰ্থাৎ এক্সামিনেশ্যন যিটো হ'ব সেই ডেটটো হৈছে 13/7/2024 আৰু ডিক্লেৰেশ্যন আপোনালোকৰ ৰিজাল্ট দিব 25/7/2024 কমপ্লিট হৈ যাব। চ' এইখিনি আছিল আপোনালোকৰ কাৰণে সবিশেষ BEdৰ ওপৰত। আশা কৰিছোঁ আপোনালোকে গোটেই কথাখিনি ভালদৰে বুজি পালে। যদি কিবা থাকি গৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক হেল্প কৰিম। যদি বুজিবলৈ কিবা থাকি গৈছে তেতিয়াহ'লে হেল্প কৰিবৰ বাবে আপোনালোকে কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ এইখিনি জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিম। তাৰ আগতে আপোনালোকক কৈ থওঁ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।